বঁটা প্ৰদান কৰিছে কি ক'ব কেনেকুৱা লাগিছে জয় হিন্দ। প্ৰথমতে মই এছ'চিয়েশ্যন অফ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট আছামক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোক এই এৱাৰ্ডৰ বাবে বিবেচিত কৰিছে আৰু খুব ভাল লাগিছে যে মাইনৰিটি এৰিয়াৰ এজন সন্তান হিচাপত মোক ইমান ডাঙৰ এটা সন্মান দিয়াৰ কাৰণে আৰু বিশেষকৈ সকলোকে মোৰ ফালৰ পৰা এই সুযোগত ধন্যবাদ আৰু শুভেচ্ছাও জনাইছোঁ। যি ফাৰ্মাচিষ্টৰ পৰা দিয়া হৈছে তেওঁলোকক কি ক'ব? তেখেতসকললৈ মোৰ অকৃত্ৰিম শ্ৰদ্ধা আৰু ভালপোৱাও জনাইছোঁ যে তেখেতসকলে ইমান সুন্দৰ এটা এৱাৰ্ড মোৰ বাবে নিৰ্দিষ্ট কৰিছে বা মোক বিবেচিত কৰিছে, তাৰ বাবে তেখেতসকলক মোৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, আপুনি দেখা গৈছে আপুনি বহুত দিন আপুনি দেশ সুৰক্ষাৰ কাৰণে নিয়োজিত হৈ আছে। আপোনাৰ জীৱনটো দেশ সেৱাৰ কাৰণে উৎসৰ্গা কৰিছে। সমাজ ব্যৱস্থালৈ আপুনি বিভিন্ন ক্ষেত্ৰখনত জড়িত হৈ আছে। গতিকে আজি বঁটা পাই আপুনি সমাজৰ বাবে আপুনি কি আহ্বান জনাব? ধন্যবাদ। আপোনালোকে নিশ্চয় জানে যে মই 1998 চনৰ পৰাই CRPFত কৰ্মৰত। প্ৰথমতে মই ছাব ইন্সপেক্টৰ হিচাপত ভৰ্তি হৈছিলোঁ, তাৰপিছত এজ এ ইন্সপেক্টৰ প্ৰমোশ্যন হৈ বৰ্তমানো মই কৰ্মৰত আৰু মই দেশৰ প্ৰায় গোটেই ৰাজ্যত মই চাকৰি কৰিছোঁ বা দেশ সেৱা কৰি আহিছোঁ। দেশ সেৱাৰ মাজত মই এটা কথাই ক'ম যে মই দেখা পাইছোঁ মই আচলতে মেডিকেল প্ৰফেশ্যনৰ লগত জড়িত। মেডিকেল প্ৰফেশ্যনৰ লগত জড়িত হৈও মই ছাত্ৰ ছাত্ৰীসকল বা আমাৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এডুকেশ্যনৰ ক্ষেত্ৰত যাতে আমি আগবাঢ়িব পাৰোঁ বা আমাৰ যুৱ প্ৰজন্ম যাতে ড্ৰাগছ ইত্যাদিৰ পৰা বিৰত থাকে, সেইটো লৈ মই বহুদিনৰ পৰা কাম কৰি আছোঁ। আৰু মই যেতিয়া ছত্তীশগড়ত আছিলোঁ মাওবাদীৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত আহত সৈনিকসকলক, তাৰপিছত মাওবাদীৰ আদিবাসী অঞ্চলৰ যিমান ধৰণৰ নিম্নবিত্ত পৰিয়ালৰ মানুহ আছে তেখেতসকলকো চিকিৎসা সেৱাৰ ক্ষেত্ৰত আমি যথোপযুক্তভাৱে চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতেও দেশ সেৱাৰ কাৰণে কাম কৰি যাম বুলি মোৰ দৃঢ় বিশ্বাস। নৱপ্ৰজন্মক কি বাৰ্তা দিব? নৱপ্ৰজন্মক মই প্ৰায় 12-13 বছৰ ধৰি কৈ আছোঁ, প্ৰত্যেক মেলে মিটিঙে বা মই যিকোনো অনুষ্ঠানত গ'লেও নৱপ্ৰজন্মক এটাই অনুৰোধ কৰোঁ যে তোমালোকে নিজৰ ভৰিত থিয় দিয়াৰ কাৰণে চেষ্টা কৰা আৰু নিজৰ ভৰিত থিয় দিবলৈ হ'লে অধ্যয়ন সকলো সময়তে কৰিব লাগিব, খেল ধূলা ইত্যাদি কৰিব লাগিব, লগতে নিচাজাতীয় দ্ৰব্যৰ পৰা বিৰত থাকিব লাগিব। এই নৱপ্ৰজন্মলৈ মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। জয় হিন্দ। বঁটা প্ৰদান কৰিছে কি ক'ব কেনেকুৱা লাগিছে জয় হিন্দ। প্ৰথমতে মই এছ'চিয়েশ্যন অফ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট আছামক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোক এই এৱাৰ্ডৰ বাবে বিবেচিত কৰিছে আৰু খুব ভাল লাগিছে যে মাইনৰিটি এৰিয়াৰ এজন সন্তান হিচাপত মোক ইমান ডাঙৰ এটা সন্মান দিয়াৰ কাৰণে আৰু বিশেষকৈ সকলোকে মোৰ ফালৰ পৰা এই সুযোগত ধন্যবাদ আৰু শুভেচ্ছাও জনাইছোঁ। যি ফাৰ্মাচিষ্টৰ পৰা দিয়া হৈছে তেওঁলোকক কি ক'ব? তেখেতসকললৈ মোৰ অকৃত্ৰিম শ্ৰদ্ধা আৰু ভালপোৱাও জনাইছোঁ যে তেখেতসকলে ইমান সুন্দৰ এটা এৱাৰ্ড মোৰ বাবে নিৰ্দিষ্ট কৰিছে বা মোক বিবেচিত কৰিছে, তাৰ বাবে তেখেতসকলক মোৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, আপুনি দেখা গৈছে আপুনি বহুত দিন আপুনি দেশ সুৰক্ষাৰ কাৰণে নিয়োজিত হৈ আছে। আপোনাৰ জীৱনটো দেশ সেৱাৰ কাৰণে উৎসৰ্গা কৰিছে। সমাজ ব্যৱস্থালৈ আপুনি বিভিন্ন ক্ষেত্ৰখনত জড়িত হৈ আছে। গতিকে আজি বঁটা পাই আপুনি সমাজৰ বাবে আপুনি কি আহ্বান জনাব? ধন্যবাদ। আপোনালোকে নিশ্চয় জানে যে মই 1998 চনৰ পৰাই CRPFত কৰ্মৰত। প্ৰথমতে মই ছাব ইন্সপেক্টৰ হিচাপত ভৰ্তি হৈছিলোঁ, তাৰপিছত এজ এ ইন্সপেক্টৰ প্ৰমোশ্যন হৈ বৰ্তমানো মই কৰ্মৰত আৰু মই দেশৰ প্ৰায় গোটেই ৰাজ্যত মই চাকৰি কৰিছোঁ বা দেশ সেৱা কৰি আহিছোঁ। দেশ সেৱাৰ মাজত মই এটা কথাই ক'ম যে মই দেখা পাইছোঁ মই আচলতে মেডিকেল প্ৰফেশ্যনৰ লগত জড়িত। মেডিকেল প্ৰফেশ্যনৰ লগত জড়িত হৈও মই ছাত্ৰ ছাত্ৰীসকল বা আমাৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এডুকেশ্যনৰ ক্ষেত্ৰত যাতে আমি আগবাঢ়িব পাৰোঁ বা আমাৰ যুৱ প্ৰজন্ম যাতে ড্ৰাগছ ইত্যাদিৰ পৰা বিৰত থাকে, সেইটো লৈ মই বহুদিনৰ পৰা কাম কৰি আছোঁ। আৰু মই যেতিয়া ছত্তীশগড়ত আছিলোঁ মাওবাদীৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত আহত সৈনিকসকলক, তাৰপিছত মাওবাদীৰ আদিবাসী অঞ্চলৰ যিমান ধৰণৰ নিম্নবিত্ত পৰিয়ালৰ মানুহ আছে তেখেতসকলকো চিকিৎসা সেৱাৰ ক্ষেত্ৰত আমি যথোপযুক্তভাৱে চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতেও দেশ সেৱাৰ কাৰণে কাম কৰি যাম বুলি মোৰ দৃঢ় বিশ্বাস। নৱপ্ৰজন্মক কি বাৰ্তা দিব? নৱপ্ৰজন্মক মই প্ৰায় 12-13 বছৰ ধৰি কৈ আছোঁ, প্ৰত্যেক মেলে মিটিঙে বা মই যিকোনো অনুষ্ঠানত গ'লেও নৱপ্ৰজন্মক এটাই অনুৰোধ কৰোঁ যে তোমালোকে নিজৰ ভৰিত থিয় দিয়াৰ কাৰণে চেষ্টা কৰা আৰু নিজৰ ভৰিত থিয় দিবলৈ হ'লে
অধ্যয়ন সকলো সময়তে কৰিব লাগিব, খেল ধূলা ইত্যাদি কৰিব লাগিব, লগতে নিচাজাতীয় দ্ৰব্যৰ পৰা বিৰত থাকিব লাগিব। এই নৱপ্ৰজন্মলৈ মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। জয় হিন্দ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।